জগন্নাথ পুৰীলৈ যাবলৈ ওলালোঁ। পূৰ্ণ কৃষ্ণ ভগৱন্তক বিচাৰি ফুৰিলোঁ। কাশী গয়া মথুৰা বদৰিকা ধাম, এয়াই কলি যুগৰ বৈকুণ্ঠ ধাম। ৰাম ৰাম জয়
ধন্যবাদ। শুদ্ধে বা অশুদ্ধে এক নাম শুনে বা ভনে বা মনে স্মৰে অপৰাধহীন পুৰুষক সত্যতাৰে। শুদ্ধে অশুদ্ধে হ'লেও ঈশ্বৰৰ নামটো যেতিয়া শ্ৰৱণ কীৰ্তন হৈছে ইয়াতে যথেষ্ট পুণ্য অৰ্জন হৈছে বুলি ধৰি লোৱা হৈছে। বাকী ভুল কুটি বহুত আছে আপোনাসকলৰ, এইখিনি সংশোধন কৰি ল'ব অলপ জ্ঞানদাতা গুৰুৰ আশ্ৰয় লৈ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতে তেওঁৰ গুণ নাম শুদ্ধভাৱে গাবলৈ তেওঁ সমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাক। আইসকল বহুত শিকিব লাগিব দেই, আপোনালোকে যথেষ্ট শিকিব লাগিব, কষ্ট কৰিব লাগিব। অকণমান চেষ্টা কৰক, কোনোবা এজন গুৰুৰ আশ্ৰয় লওক, অকণমান ভালকৈ শিকি লওক দে আই। বাকী পৰিৱেশন আপোনালোকে যিখিনি শিকি আহিছে তেনেকৈ পৰিৱেশন ভাল হৈছে, কিন্তু পৰিৱেশন তেনেকৈ হ'লেতো যদি দিহাৰ প্ৰণালীতেই নপৰে এনেই গালেতো নহ'ব আই। অকণমান চেষ্টা কৰক, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। দ্বাৰকালৈ যাওঁ মই প্ৰিয়া মোৰ, তোমাৰ কথা মতে চাউল চিৰা চাৰি মুঠি দিবা ভাল মতে। ৰাম ৰাম। দ্বাৰকালৈ যাওঁ মই প্ৰিয়া মোৰ, তোমাৰ কথা মতে চাউল চিৰা চাৰি মুঠি দিবা ভাল মতে। ৰাম ৰাম পৰম বান্ধৱ কৃষ্ণক পাম প্ৰিয়া মোৰ, জীৱন সাৰ্থক হ'ব। সুখেৰে কটাম জীৱন অভাৱ নহ'ব। ৰাম ৰাম। দ্বাৰকালৈ যাওঁ মই প্ৰিয়া মোৰ, তোমাৰ কথা মতে চাউল চিৰা চাৰি মুঠি দিবা ভাল মতে। ৰাম ৰাম। যত বস্তু আছে ঘৰত প্ৰিয়া মোৰ, বান্ধি দিয়া মোক। মিত্ৰৰ সমান এই জগতত আছে কোন লোক। ৰাম ৰাম। দ্বাৰকালৈ যাওঁ মই প্ৰিয়া মোৰ, তোমাৰ কথা মতে চাউল চিৰা চাৰি মুঠি দিবা ভাল মতে। ৰাম ৰাম। চাউল চিৰা চাৰি মুঠি দিবা ভাল মতে। ৰাম ৰাম। চাউল চিৰা চাৰি মুঠি দিবা ভাল মতে। বান্ধৱ কৃষ্ণ এ ৰাম। ভাৰ্যাৰ বচন শুনিয়া ব্ৰাহ্মণে দৃঢ় কৰিলন্তমতি। কৃষ্ণ দৰ্শনে মোৰ মহালাভ, যায় দ্বাৰকাক প্ৰতি। ৰাম
ৰাম ৰাম দ্বাৰকা নগৰে বিপ্ৰ দামোদৰে ধীৰে ধীৰে চলি গৈলাহে দ্বাৰকা নগৰে বিপ্ৰ দামোদৰে ধীৰে ধীৰে চলি গৈলাহে কৃষ্ণৰ চৰণ দেখিবা কমনে দ্বাৰকাক চলি গৈলাহে দ্বাৰকা নগৰে বিপ্ৰ দামোদৰে ধীৰে ধীৰে চলি গৈলাহে মিত্ৰক দেখিয়া ভাৰ্যাক এৰিয়া উঠি আহি আঠে বেঠে দ্বাৰকা নগৰে বিপ্ৰ দামোদৰে ধীৰে ধীৰে চলি গৈলাহে দুহাতে সাৱতি ধৰিলা আনন্দে তিনিও লোকৰ নাথহে দ্বাৰকা নগৰে বিপ্ৰ দামোদৰে ধীৰে ধীৰে চলি গৈলাহে এই হৰিয়ে ৰাম নাৰায়ণ ৰাম হৰি নাৰায়ণ দ্বাৰকা নগৰে বিপ্ৰ দামোদৰে ধীৰে ধীৰে চলি গৈলাহে ধীৰে ধীৰে চলি গৈলাহে ধীৰে ধীৰে চলি গৈলাহে মাধৱ কৃষ্ণ কত পুণ্য কৰি বিপ্ৰ দামোদৰে পুহিলা দ্বাৰকাপুৰে জগত ঈশ্বৰে চৰণ ধুৱাইলা পাদুকা কলৈলা হিৰে বান্ধৱ কৃষ্ণ দামোদৰে দ্বাৰকাত কৃষ্ণ কলক পাইলাহে কৃষ্ণ কলক পাইলাহে লগ পাই দামোদৰৰ জীৱন সাৰ্থক হৈলাহে দামোদৰে দ্বাৰকাত কৃষ্ণ কলক পাইলাহে কৃষ্ণ কলক পাইলাহে লগ পাই দামোদৰৰ জীৱন সাৰ্থক হৈলাহে পানীৰ টোপুলি আনি কৃষ্ণৰ হাতত দিলাহে কৃষ্ণৰ হাতত দিলাহে ইটো কি বুলিয়া বিপ্ৰ পুজিলাম কৃষ্ণয়ে দামোদৰে দ্বাৰকাত কৃষ্ণ কলক পাইলাহে কৃষ্ণ কলক পাইলাহে লগ পাই দামোদৰৰ জীৱন সাৰ্থক হৈলাহে একমুঠি দিব পাৰে সমস্ত সম্পত্তিহে সমস্ত সম্পত্তিহে এহি বুলি লক্ষী মাৱে বুজাইলা স্বামী কহে দামোদৰে দ্বাৰকাত কৃষ্ণ কলক পাইলাহে কৃষ্ণ কলক পাইলাহে লগ পাই দামোদৰৰ জীৱন সাৰ্থক হৈলাহে হেন জানি নিৰন্তৰে এৰিয়া নকামহে এৰিয়া নকামহে পাত কছাৰুক ডাকি বোলা ৰাম ৰাম হে পাত কছাৰুক ডাকি বোলা ৰাম ৰাম হে পাত কছাৰুক ডাকি বোলা ৰাম ৰাম হে ৰাম জয় হৰি ৰাম হৰি ধন্যবাদ খুব সুন্দৰ হৈছে পৰিৱেশন আৰু ইয়াতকৈ ভাল কৰিবৰ কাৰণে অকণমান চেষ্টা কৰিব লাগিব
অলপ কিছু কিছু বিসংগতি ঘটিছে, সেইকণ পূৰা কৰি ল'ব। ধন্যবাদ থাকিল আপোনাক। মই প্ৰথম কৈছোঁ নাগাৰা বাপ। আপুনি প্ৰথম বজাইছে নেকি বাপ? প্ৰথম বজাইছে আজি ন? সেইকাৰণে গম পোৱা গৈছে আপুনি। আপুনি কোনো মাত্ৰা একো গমেই পোৱা নাই। দ্ৰুতত গৈছে আপোনাৰ বিলম্বন, বিলম্বনত আহিছে আপোনাৰ মধ্য। আপুনি আৰু অকণমান ভালকৈ শিকি ল'ব দেই বাপ, চেষ্টা কৰিব। তালে বাপে মান ৰাখিবলৈ চেষ্টা কৰিছে, কিন্তু মাজে মাজে আপোনাৰো বিসংগতি ঘটিছে। ভালকৈ শিকক, আখৰা কৰক দেই, সফল হ'ব। ধন্যবাদ। হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। হিঙা বাজে বেনু বাজে বাজে কৰ তাল চৌপাহে গোপিনী নাচে মাজতে গোপাল কৃষ্ণ। হিঙা বাজে বেনু বাজে বাজে কৰ তাল চৌপাহে গোপিনী নাচে মাজতে গোপাল হুকমুনি পদতি শুনি উপৰিহিত কহৰা হৰিৰা কথা কৃষ্ণৰ চৰিত হিঙা বাজে বেনু বাজে বাজে কৰ তাল চৌপাহে গোপিনী নাচে মাজতে গোপাল বান্ধৱ কৃষ্ণ এৰা শাস্ত্ৰৰ উত্তম গীতা ভাগৱত অধৰ্মৰ উত্তম নাম হয় দেৱৰ উত্তম দৈৱকী নন্দন অচৰণে কৰোঁ প্ৰণাম বান্ধৱ কৃষ্ণ অ কৃষ্ণ নামে দুটি আখৰ ৰাখিবা যতনে নেৰিবানে নিবা বাপ জীয়নে মৰণে অ কৃষ্ণ নামে
পৰি কান্দো বাগৰি বাগৰে অচৰণতে পৰি কান্দো বাগৰি বাগৰে অচৰণতে পৰি কান্দো বাগৰি বাগৰে হৰিয়ে জয় ৰামে কিয়ে জয় জয় হৰে গোপাল গোবিন্দ ৰাম হৰিয়ে জয় ৰামে কিয়ে জয় জয় হৰে গোপাল গোবিন্দ ৰাম মানৱ কৃষ্ণ ও হৰি ও ৰাম বহু বহু ধন্যবাদ দিয়া হৈছে আপোনাসকলক সদূৰ মঙলদৈৰ পৰা আহি আমাৰ ৰং চেনেলৰ এই উপাসনা অনুষ্ঠানত দিহা নামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি আমাক শুনোৱাৰ কাৰণে খুব ভাল লাগিছে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভুল ত্ৰুটি যিখিনি ৰৈ গৈছে সেইখিনি সংশোধন কৰি পুনৰ শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাসকল আই বাপে ইমান ধুনীয়াকৈ চাই আছে কিবা ভাল লাগিলে নে বেয়া লাগিলে বাপ নাম ভাগি ভাল লাগিলে নাম ভাগ উঠিছে কিন্তু ভাল হৈছে পৰিৱেশন কিন্তু আই অকণমান ভালকৈ শিকক অকণমান গভীৰত যাওক আই অলপ অধ্যয়ন কৰক আপোনালোকৰ সকলোৱে দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য দিয়ক ভগৱানে কিন্তু আখৰা কৰিবলৈ যাতে পাহৰি নাযায় আৰু অকণমান ভালভাৱে শিকিবলৈ চেষ্টা কৰক হৰি ভকতে নাম লয় ৰাতিপুৱা ধূপেৰে ধূনাৰে আমোল মোলাই হৰিৰ নাম ল'বলৈ বৰ মন যায় নাজানো হৰিৰ নাম কেনেকৈ গায় হে ভকতে নাম
ধুনীয়া, খুব ভাল হৈছে পৰিৱেশনটো। আৰম্ভণিৰ পৰা একদম শেষলৈকে একে তালতে গৈ আছে। তালমানৰ কোনো প্ৰথম দ্বিতীয় তৃতীয় বুলিবলৈ নাই আৰু সুন্দৰকৈ গাই গৈ আছে। অকণমান শেষলৈ অকণমান খৰ হ'লগৈ আৰু নহয় বাৰু। এই দিহানামৰ 3টা লয়ত গাব লাগে, প্ৰথম, বিলম্বন লয়, মধ্যম, দ্ৰুত লয়। আপোনালোকে একেটা তালতে লৈ গৈ থাকিলে তাৰ উপৰি ঘোষা পদৰো বিসংগতি ঘটিছে অলপ। এইকণ চাই ল'ব অকণমান, জনা মানুহৰ ওচৰত সুধি ল'ব ধুনীয়াকৈ দিহানাম কেনেকৈ পৰিৱেশন কৰিব লাগে আৰু কোনটো আৰ্হিৰে আমি এই পদ ঘোষা আমি নিৰ্বাচন কৰি ল'ব লাগে। বাৰু যেই হওক, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ যাতে শুদ্ধভাৱে গাব পৰাকৈ মোৰ প্ৰভু ভগৱন্তই আপোনাসৱক অঞ্জল দিয়ক। ধন্যবাদ থাকিলে আপোনাসকললৈ। আইসকল, পৰিৱেশন ভাল হৈছে, কিন্তু প্ৰকৃত নিয়মাৱলী যদি নহয় আই, তেতিয়া পৰিৱেশন ভাল হ'লেওতো মিছা ন। বিলম্বন মধ্যৰ কোনো পাৰ্থক্য নাই, একদম আই এনেকৈ উঠি যায় আপোনাৰ একদম সমান হৈ থাকিলে। দ্ৰুতত অকণমান গৈছিলে আকৌ পৰি একেই হৈ থাকিলে। যিটো বিলম্বন আই সেইটো একদম লেহেমীয়া। মধ্যম তাত অকণমান উঠিব 3 তালত, তাৰপিছত দ্ৰুতত উঠি যাব। আপোনাৰ আদিৰ পৰা অন্তলৈকে একেই থাকিলে। অকণমান শিকি ল'ব দে আই, অকণমান চেষ্টা কৰিব, নোৱাৰা কথা নাই, কিন্তু শিকিবলৈ এটা আগ্ৰহ লাগিব। সেইটো যদি অভাৱ ঘটে তেতিয়া আৰু সংশোধন হ'বলৈ বৰ টান। যদি ভাবে মই একোৱেই নাজানো, মই আৰু অলপ শিকিম,